Hello guys, নমস্কাৰ and welcome back to another new video. আশা কৰোঁ সকলোৱে ভালে আছে and upcoming exam সমূহৰ বাবে নিজৰ প্ৰিপাৰেচনো হয়তো ষ্টাৰ্ট কৰিছে। So এইটো ভিডিও Hello guys, নমস্কাৰ and welcome back to another new video. আশা কৰোঁ সকলোৱে ভালে আছে and upcoming exam সমূহৰ বাবে নিজৰ প্ৰিপাৰেচনো হয়তো ষ্টাৰ্ট কৰিছে। So এইটো চেনেলত মেথছৰ ক্লাছসমূহ চেপ্টাৰ ওয়াইজ ষ্টাৰ্ট কৰাৰ আগত ভাবিলোঁ যে ইতিমধ্যে আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামসমূহ যে হৈ গৈছে লাইক এডিআৰই হওক ডিএমই হওক পুলিচৰ এবিইউবি হোক টিচাৰৰ জিটিপিজিটি হোক এই আটাইকেইটা এক্সামত মেথছৰ কুৱেশ্যনসমূহ কেনেকুৱা ধৰণৰ আহিছিল এই আটাইকেইটা এক্সামৰ বিভিন্ন পেপাৰৰ মেথছৰ কুৱেশ্যনসমূহ আমি প্ৰথমে সলভ কৰিলোঁ অলমোষ্ট 10-15টামান ক্লাছ হ'ব সেই আটাইকেইটা ক্লাছৰ মেথছৰ কুৱেশ্যনসমূহ আপোনালোকে এবাৰ চোৱাৰ পিছত এটা অনুমান পাব যে আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামত মেথছৰ কুৱেশ্যনসমূহ কেনেকুৱা ধৰণৰ আহে কেনেধৰণৰ চেপ্টাৰৰ পৰা কুৱেশ্যনসমূহ আহে কুৱেশ্যনৰ পেটাৰ্ণ এই আটাইখিনি গম পাব দেৰ আফটাৰ যদি আমি চেপ্টাৰ ৱাইজ মেথছৰ ক্লাছসমূহ ষ্টাৰ্ট কৰোঁ তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত সুবিধাজনক হ'ব আৰু ভাল হ'ব চ' এতিয়া আপুনি স্ক্ৰীনত দেখা পাইছে এডিআৰই গ্ৰেড 3 পেপাৰ 3 কুৱেশ্যন পেপাৰখন আমি সলভ কৰাৰ চেষ্টা কৰিম অনলি মেথছ চাম আমি বাকিখিনি নাচাওঁ বাকি যিখিনি ৰিজনিং আছে সেইখিনি নাচাওঁ অনলি মেথছৰখিনি চাম তো চাওক প্ৰথমটো প্ৰশ্নত কি সুধিছে প্ৰশ্নত সুধিছে যে এ নাম্বাৰ ৱাজ ইনক্ৰিজড বাই 40% and thereafter decreased by 40%. The net change in the number in percentage. সব প্ৰশ্নটো ইংলিছত আছে প্ৰথম কেইটামান প্ৰশ্নত ইংলিছত আছে বাট তাৰ পিছত ইংলিছ এছামিজ দুইটা আহিছে এইটো প্ৰশ্নত সুধিছে যে কোনো এটা নাম্বাৰক যদি প্ৰথমে 40% ইনক্ৰিজ কৰা হয় আৰু একে নাম্বাৰক পিছত 40% ডিক্ৰিজ কৰিলে নেট চেঞ্জ কিমান হ'ব তো কোনোবাই যদি নতুন প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে তেওঁলোকে ভাবিব পাৰে যে প্ৰথমত 40% বঢ়োৱা হৈছে তাৰপিছত 40% কমাই দিছে তো চেঞ্জটো হোৱাই নাই কিন্তু পাৰ্চেণ্টেজত একচুৱেলি তেনেকুৱা নহয় আমি যেতিয়া চেপ্টাৰ ৱাইজ ডিটেইলত পঢ়িম তেতিয়া গম পাব বাট ফৰ নাও আপুনি মনত ৰাখিব যদি এটা নাম্বাৰক চাৰ্টেইন পাৰ্চেণ্টেজ প্ৰথমে বৃদ্ধি কৰা হয় এণ্ড দেন ডিক্ৰিজ কৰা হয় তেতিয়াহ'লে নেট চেঞ্জ সদায় ডিক্ৰিজতে থাকে তো ইনক্ৰিজটো কেতিয়াও নহ'ব তো প্ৰথম অপশ্যন কেঞ্চেল এতিয়া কথা হ'ল কিমান পাৰ্চেণ্টেজ ডিক্ৰিজ হ'ব তো সেয়া উলিওৱাৰ এটা ফৰ্মুলা আছে যে স্কুৱাৰ অফ দ্য পাৰ্চেণ্টেজ ডিভাইড বাই 100 ঠিক আছে যিমান পাৰ্চেণ্টেজ বৃদ্ধি বা চেঞ্জ হৈছে সেইখিনি স্কোৱাৰ কৰি দিব তো 40ৰ স্কোৱাৰ হৈ গ'ল 1600 ডিভাইড বাই 100 কৰিলে আমাৰ এনচাৰটো ওলাব 16% ডিক্ৰিজ হ'ব মনত ৰাখিব দেই ফৰ্মুলা টাইপৰ হয় ফৰ্মুলাটো হ'ল যে নেট চেঞ্জ ইকুৱেল টু স্কোৱাৰ অফ দ্য পাৰ্চেণ্টেজ চেঞ্জ ডিভাইড বাই 100 স্কোৱাৰ কৰি ডিভাইড বাই 100 40 স্কোৱাৰ 1600 ডিভাইড বাই 100 কৰিলে আপোনাৰ তাত 16 বাচিব তো 16% আমাৰ কি হ'ব ডিক্ৰিজ হ'ব কেনেকুৱা হৈছে কি হৈছে ডিটেইল ক্লাছত আমি জানিম ফৰ নাও আপুনি ফৰ্মুলা টাইপৰ মনত ৰাখক ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ বলক আৰু নেক্সট কুৱেশ্যনটো সুধিছে যে ইফ দ্য এভাৰেজ এজ অফ এ বি এণ্ড চি ইজ 22 years and the average age of B and C is 25 years then find the age of A after 9 years from now কৈছে যে এ বি আৰু চিৰ গড় বয়সটো হ'ল এভাৰেজ বয়সটো হ'ল 22 বছৰ আৰু বি আৰু চিৰ এভাৰেজ বয়সটো হ'ল 25 বছৰ তেনেহ'লে এৰ বয়স আজিৰ পৰা 9 বছৰ পিছত কিমান হ'ব ভেৰি ইজি হয় চাওক এ বি চি তিনিটাৰে এভাৰেজ এজ যদি 22 বছৰ হয় তো তিনিটাৰ টোটেল কিমান হ'ব 66 বছৰ হয় না নহয় তিনিটাৰ যোগফল হ'ব 66 22 কৰি এভাৰেজ হ'লে সিমিলাৰলি বি আৰু চিৰ এভাৰেজ 25 দি আছে তো টোটেল কিমান হ'ব 50 এতিয়া আপুনি নিজৰ কমন সেন্স ইউজ কৰক বি আৰু চিৰ টোটেল 50 হয় এ বি চিৰ টোটেল 66 হয় তো ইয়াৰ পৰা বি চি মাইনাছ কৰিলে এৰ বৰ্তমান বয়স কিমান পাব 16 কাৰণ বি চি 50 পিছত পাই গ'লো আমি এৰ 16 পালোঁ তো আমাক এৰ বৰ্তমান বয়স সোধা নাই এৰ বয়স আজিৰ পৰা 9 বছৰ পিছত সুধিছে তো 16ৰ লগত 9 যোগ কৰিলে আমাৰ কাৰেক্ট এনসাৰটো হ'ব 25 বছৰ ঠিক আছে এৰ বৰ্তমান বয়স 16 বছৰ কিন্তু 9 বছৰ পিছত 9 বছৰ পিছত এৰ বয়স হ'ব 25 বছৰ তো সলভ কৰিব এবাৰ শিকি গ'লে এনেকুৱা প্ৰশ্ন আপুনি চুটকিত উৰাব ঠিক আছে উইদিন 10 to 20 সেকেন্ডত কুৱেশ্যন আপুনি উৰাই দিব পাৰিব নেক্সট কুৱেশ্যনটো চাওক ঠিক আছে এই নেক্সট কুৱেশ্যনটো কি সুধিছে দ্য স্মলেষ্ট এমং দিছ প্ৰথম কথা আণ্ডাৰ ৰুট চাই ৰুট অভাৰ চাইনটো চাই আপুনি ভয় খাব নালাগে সৰু সংখ্যাৰ ৰুট অভাৰ সৰুও হয় ডাঙৰ সংখ্যাৰ ৰুট অভাৰ ডাঙৰ হয় ঠিক আছে সো আপুনি ৰুটটো পাহৰিয়ে যাওক এই চাৰিটাৰ ভিতৰত সৰু কোনটো চাওক 1/2 2 ভাগৰ 1 অংশ 3 ভাগৰ 1 অংশ নে 4 ভাগৰ 1 অংশ নে 3 ভাগৰ 2 অংশ এইটো কৰাৰ বাবে আপুনি বস্তুখিনি পাৰ্চেন্টেজত অলপ ভাবকচোন 1/2 মানে 50% 1/3 মানে 33% 1/4 মানে 25% 2/3 মানে 33 ডাবল হ'ব 66 তো অবভিয়াছলি ইয়াত 1/4 টো আটাইতকৈ সৰু 25% আৰু ইয়াৰ স্কোয়াৰ ৰুট ওলালে আৰু সৰু হ'ব তো আমাক স্মলেষ্ট বিচাৰিছে অবভিয়াছলি এটো কি হ'ব 1/4 হ'ব ৰুট ওভাৰ 1/4 তো আপুনি বস্তুখিনি যদি ভাবৰ মানে ওয়ে অফ থিংকিং টু চেঞ্জ কৰে না বস্তুখিনি আৰু
সহজ হৈ যায় বস্তু ইয়াত যদি আপুনি ডাইৰেক্ট ফ্ৰেকশ্যনত চাই অলপ কনফিউজ হ'ব পাৰে বাট পাৰ্চেণ্টেজ ভেলুখিনি যদি কম্পেয়াৰ কৰে 1/2 ইজ অলমষ্ট 50%, 1/3 33.33, 1/4 মানে 25, তো 25% ইজ স্মলেষ্ট এমং দিছ, তো কাৰেক্ট এনচাৰটো 1/4 হ'ব ঠিক আছে বলক আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ আমি প্ৰত্যেকটো কুৱেশ্যনত কিন্তু এটা এটা কনচেপ্ট সলভ কৰি আছোঁ এই আটাইখিনি কনচেপ্ট আপুনি চেপ্টাৰ ৱাইজ কৰিলে পিছত আকৌ পাব দেই তো 4 নম্বৰ কুৱেশ্যনটো এইটো 84 নম্বৰ কুৱেশ্যনত আছিলে চাগে বাট আমাৰ ক্লাছত 4 নম্বৰ প্ৰশ্নত কৈছে যে ইফ x/3 = y/4 = z/7 দেন এইটোৰ মান কিমান হ'ব তো এইটো সলভ কৰাটো এটা ধুনীয়া ট্ৰিক আছে দেই ইয়াত xৰ মানটো xৰ তলৰ সংখ্যাটোৱে হ'ব yৰ মানটো yৰ তলৰ সংখ্যাটোৱে হ'ব zৰ মানটো zৰ তলৰ সংখ্যাটোৱে হ'ব কি হৈছে কেনেকুৱা হৈছে আমি পিছত বুজিম ফৰ নাও আপুনি জানক তেনেহলে xৰ মান yৰ মান zৰ মানটো আপুনি গমেই পাইছে তো গম পাই যোৱাৰ পিছত এইটো ভ্যালু আৰামছে ওলাই ল'ব x + y + z কিমান হ'ব 7 + 4 + 3 is 14 ডিভাইড বাই z মানে 7 14 ডিভাইড বাই 7 is 2 14 ক 7 এৰে ডিভাইড কৰিলে কি হ'ব 2 বাৰ যাব কেনেকুৱা হৈছে যে xৰ মানটো 3 কেনেকুৱা ওলালে এইখিনি আমি ক্লাছত চাম বাট ভেৰি ইজি বুজি পালে বস্তুখিনি আপুনি 10 সেকেন্ডত সলভ কৰি ল'ব ঠিক আছে আন এটা কুৱেশ্যনলৈ মুভ কৰো বলক আৰু এইটো প্ৰশ্নত কি সুধিছে চাওক প্ৰশ্নত সুধিছে যে two numbers are in the ratio of 2:3 and the product of their HCF and LCM is 96 sum of the two numbers actually HS level paper hoy science aru non science সকলৰ বাবে যেটো আছিল grade 3 বহুত ইজি কুৱেশ্যন আহিছে একদম মানে 10 to 20 সেকেন্ডৰ ভিতৰত সলভ কৰিব পাৰা এইটো প্ৰশ্নত কৈছে যে দুটা সংখ্যাৰ অনুপাত 2:3 সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ পূৰণফল আমাক 96 দিয়া আছে তেনেহলে সংখ্যা দুটাৰ যোগফল কি হ'ব প্ৰথম কথা আপুনি এইটো মেথ সলভ নকৰাকৈ আপুনি আনসাৰটো ক'ব পাৰিব ৰেশিও দিয়া আছে 2:3 তো ৰেশিওত যোগফল ওলাই আছে আমাৰ 5 আমাক অৰিজিনাল নাম্বাৰৰ যোগফল বিচাৰিছে তো অৰিজিনাল নাম্বাৰটো এই 5ৰে কোনোবা এটা মাল্টিপল হ'ব কাৰণ ইয়াৰ অনুপাত দিয়া আছে আৰু সংখ্যাবিলাক অনুপাতৰে গুণিতক হয় তো অপচনটো যদি অপচন চাৰিটা যদি আপুনি ভালকে লক্ষ্য কৰে তেনেহলে ইয়াত 5ৰ গুণিতক অকল অপচন বি আছে সি নম্বৰ দ্যাট ডাজন্ট ম্যাটাৰ সি নম্বৰত বি আহি গল কিন্তু 20 এই 20 টোৱে অকল 2:3 মানে 5ৰ গুণিতক হয় তো কাৰেক্ট আনসাৰ 20 হ'ব আপুনি জি ম্যাথছ কৰক আদাৰৱাইজ আপুনি 2x 3x তেনেকুৱা ধৰি লব 2x * 3x ধৰি ললে ইয়াৰ প্ৰডাক্ট ইকুৱেল টু 96 দেখাব এন্ড দেন x ৰ ভ্যালু ওলাই অলপ লং প্ৰসেস হ'ব কৰিব পাৰি বাট মোক তো এটো ইজি লাগিলে যে জিটো সাম ওলাব সামৰ মাল্টিপলটো চাই লব হৈ গল কাম শেষ যদি বেছি এটাতকে বেছি অপচন কারেক্ট থাকে দেন আমি সেকেন্ড এপ্রোচটো লম বাট সেইখিনি আমি ক্লাসত মেইন ক্লাসত শিকিম দিও এতিয়া আমি জাস্ট প্যাটার্ন সমূহ জানাৰ চেষ্টা কৰি আছো নেক্সট আৰু এটা প্ৰশ্ন আপুনি স্ক্ৰিনত দেখা পাইছে প্ৰশ্নটোত খুদিছে কিউব ৰুট অফ 8 স্কয়াৰৰ মান হ'ব মানে এই যে কিউব ৰুট অফ 8 স্কয়াৰৰ সিম্পলিফাইড মানটো আপোনাক বিচাৰিছে প্ৰথমে আপুনি 8 স্কয়াৰ কৰি লওক 8 স্কয়াৰ কিমান হয় 64 8ৰ বৰ্গ 64 আৰু 64ৰ কিউব ৰুট বিচাৰিছে ভেৰি ইজি দ্যাটস ভেৰি ইজি আপুনি মুখস্থ কৰিয়ে যাব ইমানখিনি আপুনি জানে 64ৰ কিউব ৰুট কিমান হ'ব 4 বিকজ 4 কিউব ইজ 64 দ্যাটস ইজি বলক আমি নেক্সট কুৱেশ্যনটো চাও নেক্সট কুৱেশ্যনটো অলপ লজিক্যাল কুৱেশ্যন হয় ঠিক আছে আপুনি কুৱেশ্যনটো ভালদৰে পঢ়িব লাগিব বুজিব লাগিব দেন আপুনি এটো এক্সিকিউট কৰিব পাৰিব প্ৰশ্নত খুদিছে a certain amount invested in a firm would become double at the end of 1 month but it deducts an amount of 120 on every doubling a person invests an amount of 105 and continues for 3 months without investing any additional amount at the end of 3 months his net income is প্ৰথমে মই আপোনাক অসমীয়াত প্ৰশ্নটো বুজাই দি আছো যে কৈছে এটা ফাৰ্মত কিবা এটা এমাউন্ট যদি আপুনি ইনভেস্ট কৰে প্ৰত্যেক মাহত সেইটো এমাউন্ট ডাবল হৈ যায় কিন্তু টুইষ্ট হল যে এবাৰ ডাবল হোৱাৰ পিছত বস্তুটো 120 rupees ডিডাক্ট হয় প্ৰত্যেকবাৰ ডাবল হ'ব 120 rupees ডিডাক্ট হ'ব এতিয়া কোনোবাই যদি 105 টকা ষ্টাৰ্টিংত ইনভেস্ট কৰিছে 3 মাহ পিছত তাৰ নেট ইনকাম কিমান হ'ব তো প্ৰথমে চাওক 105 একবাৰ যেতিয়া ডাবল হ'ব তাৰ আমাৰ আনসাৰটো হ'ব 210 টকা এক মাহ পিছত ডাবল হলে 210 কিন্তু 210 ৰ পৰা 120 টকা ডিডাক্ট হ'ব ডিডাক্ট হোৱাৰ পিছত কিমান বাছিল 220 ৰ পৰা 110 ডিডাক্ট হলে বাছিব আপোনাৰ 90 rupees নেক্সট মান্থ 90 rupees ডাবল হ'ব ডাবল হ'ব 180 rupees আৰু এতিয়া 180 ৰ পৰাও ডিডাক্ট হ'ব 120 টকা ইয়াৰ পৰা 120 টকা ডিডাক্ট হলে বাছিব আপোনাৰ 60 rupees তৃতীয় মাহত আপোনাৰ আকৌ 60 rupees ডাবল হ'ব 120 20 লৈ আৰু 120 ৰ পৰা আকৌ যেতিয়া 120 ডিডাক্ট হৈ যাব আপোনাৰ তাত বাছিব 0 তো আমাৰ কারেক্ট আনসাৰটো কি হ'ব 0 অলপ লজিক্যাল কোৱেশ্চন বাট কোৱেশ্চনটো আপুনি বুজি পালে আপুনি আৰামছে কৰিব পাৰিব সো ক'ব গলে আসাম ষ্টেট লেভেলৰ কম্পিটিটিভ এক্সাম সমূহৰ কোৱেশ্চন একদম সহজ আহে
আপুনি যদি ভালদৰে প্ৰিপাৰেশ্যন কৰি যায় এনেকুৱা ধৰণৰ কুৱেশ্যনটো আপুনি উইদিন 10 to 20 মিনিটছৰ ভিতৰত 25-20-30টা প্ৰশ্ন আৰামছে উৰাই আহিব বাট আপুনি যদি চেণ্ট্ৰেল লেভেল সেই SSC GD হওক কিয় তাৰ কুৱেশ্যনো কিন্তু আপোনাক হিলাই ৰাখি দিব ঠিক আছে চেণ্ট্ৰেল লেভেলৰ কুৱেশ্যনসমূহ অলপ হাৰ্ডকে হয় চ' মই প্ৰিফাৰ কৰিম আপুনি চেণ্ট্ৰেল লেভেল এক্সামসমূহক লক্ষ্য ৰাখি পঢ়ক কিয়নো চেণ্ট্ৰেল লেভেলৰ পৰীক্ষাসমূহ প্ৰত্যেক বছৰ হৈ থাকে অসমৰ যিবিলাক এক্সাম আছে তাৰ প্ৰচেছটো অলপ লং হয় 2-3 বছৰ লগাই দিয়ে চ' আপুনি সেইসমূহ এক্সামক টাৰ্গেট কৰি পঢ়ক হৈ গ'ল নহ'লে আসাম ষ্টেট লেভেল এক্সামটো আছে নহয়নে নেক্সট কুৱেশ্যনটো চাম বলক নেক্সট কুৱেশ্যনটোত কি সুধিছে দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 80 to 100 আশীৰ পৰা এশৰ মাজত মৌলিক সংখ্যা কেইটা আছে সুধিছে এটা মৌলিক সংখ্যা 2 3 5 7 আপোনালোকে মুখস্থ কৰিছে সৰুতে কিন্তু 2 3 5 7 খুদা নাই আপোনাক আশীৰ পৰা এশৰ ভিতৰত খুদিছে তা আপুনি ম্যানুয়ালি কাউন্ট কৰক আশীৰ পিছত প্ৰথম যিটো মৌলিক সংখ্যা সেইটো আহে আমাৰ 83 83 ৰ পিছত 85 87 নহয় 89 89 ৰ পিছত আহিব 91 91 ৰ পিছত আহিব 97 এই চাৰিটা মৌলিক সংখ্যা আছে ইয়াৰ বাহিৰে আৰু নাই আপুনি চাই লওক তো আমাৰ কাৰেক্ট আনসাৰ হ'ব 4 তো ভেৰি ইজি আপুনি জাস্ট এখলৈকেটা এনে 25টা মৌলিক সংখ্যা আছে 25টা মৌলিক সংখ্যা মুখস্থ কৰি ৰাখাটোই প্ৰিফাৰেবল মানে স্কুলতো কৰাই দিয়ে তো আপোনাৰ যদি আগৰ পৰা মুখস্থ আছে তো আপুনি এনেই কৰি আহি গ'ল এইটো প্ৰশ্ন নহয় নে নেক্সট যেটো প্ৰশ্ন আছে চাওক ইন্টাৰেষ্টিং হয় ক্যালকুলেশন চাই ভয় খাব নালাগে বাট ইজি হয় ঠিক আছে প্ৰশ্ন খুদিছে ভ্যালু ওলাব লাগে দিয়া আছে 10 to the power 7 divided by 10 square plus 10 cube divided by 10 inverse 2 divided by 10 power 5 তো প্ৰথমে আমি ব্র্যাকেটত থকাখিনি সলভ কৰিম দেন ব্র্যাকেটৰ বাহিৰত যাম প্ৰথমত এইখিনি ঠাই সলভ কৰক 10 to the power 7 divided by 10 square কৰিলে আনসাৰটো হ'ব 10 to the power 5 মনত ৰাখিব যদি সেম নাম্বাৰ ডিভাইড হয় পাৱাৰ মাইনাস হ'ব আৰু 7 ৰ পৰা 2 মাইনাস কৰিলে আনসাৰ হ'ব 5 এইখিনি যদি আপুনি ডিভাইড কৰে আনসাৰটো হ'ব প্লাস আছে মাজত 10 to the power 3 ডিভাইড বাই 10 ইনভার্স 2 দুটা যদি মাইনাস হয় 7 minus 2 5 পালো তেনেদৰে 3 minus 2 হ'ব 10 to the power 5 এই গুটেইখিনি ব্র্যাকেট আছে ব্র্যাকেটক আকৌ ডিভাইড কোনে কৰিছে 10 to the power 5 হয়নে তো এইখিনি মেইন ম্যাথছ হয় ওপৰত অলপ সিম্পলিফাই কৰক ওপৰত দুইবাৰ 10 to the power 5 আছে তো আপুনি লিখি দিয়ক 2 into 10 to the power 5 আৰু তলত তো 10 to the power 5 অলৰেডি আছে তো 10 to the power 5 10 to the power 5 কি হ'ব ক্যান্সেল হ'ব আৰু আপুনি কারেক্ট আনসাৰটো দেখা পাইছে দ্যাট ইজ 2 দ্যাটস ইজি ইউ নো আপুনি যদি প্ৰসেস জানে বদমাস ইউজ কৰিব জানে দেন ইটস ইজি উইদিন 10 to 20 সেকেন্ডৰ ভিতৰত আপুনি এক্সাম হলত বহি কৰি আহি যাব আনসাৰটো হৈ গ'ল 200 নহয় বা বহুতৰ এটো ভুল কৰি আহিব পাৰে আপুনি নকৰিব আমি ক্লাছত ভালদৰে পঢ়িম দিয়ক ঠিক আছে নেক্সট প্ৰশ্ন এটো এটা ইন্টাৰেষ্টিং প্ৰশ্ন হয় আপুনি এখিনি কৰাৰ বাবে কোনো বিশেষ কোৰ্স কৰাৰ দৰকাৰ নাই আপুনি আমাৰ চেনেলৰ ভিডিঅসমূহ ৰেগুলাৰ বেসিছত চাই থাকিব আপুনি আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সাম হওক আৰু যেতিয়া আমি চ্যাপ্টাৰ ওয়াইজ কৰিম তেতিয়া আপুনি সেন্ট্রাল লেভেলৰ এক্সাম সমূহৰ বাবে নিজকে মানে ৰেডি পাব ঠিক আছে বাস ৰেগুলাৰ বেসিছত ভিডিঅসমূহ চাই যাব এটো প্ৰশ্ন কৈছে যে যদি a অনুপাত b ৰ মান 3 হয় তেনেহলে এইখিনিৰ মান ওলাব লাগে তো এইখিনিক মই লিখিলো 144a divided by 36b ইয়াত যদি 36 ক 44 ক 144 ক ক্যান্সেল কৰে 4 বাৰ যাব ঠিক আছে তো আমি পালো 4a by b আচ্ছা a by b এর ভ্যালু আমাক কি দিয়া আছে 3 দিয়া নাই নে a অনুপাত b মানে তো a by b হয় তো a হরণ b এর মান আমাক 3 দিয়া আছে आंसर পালো 4 into a by b তো obviously 4 into 3 and the correct answer is 12 ঠিক আছে কোনো পেন পেপাৰৰ দৰকাৰ নাই মই আপোনাক ল্যাপটপৰ স্ক্ৰিনত মাউসেৰে অংক কৰি দেখাই দিয়া আছো আৰু আপুনি ষ্টাডি কৰাৰ পিছত পেন লৈ কৰিব নোৱাৰিব এটো হ'বই নোৱাৰে বাস আপুনি ষ্টেডি হৈ অলপ মানে কন্টিনিউয়াস পঢ়াৰ চেষ্টা কৰিব নোটিস আহিব এক্সাম হ'ব সেন্ট্রাল লেভেলৰ এক্সাম কম প্ৰত্যেক বছৰে হৈ আছে আপুনি ষ্টাডিত গ্যাপ নিদিব কন্টিনিউয়াস ষ্টাডি কৰি থাকক এদিন আপুনি সাকসেস পাবই আৰু এই এনেকুৱা মেথডত কৰিলে তো জানে কম্পিটিটিভ এক্সামৰ টাইমৰ শর্ট হয় বহুতে কয় টাইম নাপা বুলি বাট এনেকুৱা মেথছ আপুনি টাইম পোৱাৰ দৰকাৰ কি আছে দৰকাৰে নাই টাইমৰ কোনো হৈ যায় আচ্ছা এইটো প্ৰশ্ন চাওক কৈছে যে পৌনপুনিক সংখ্যা 2.13 বাৰৰ সমতুল্য ভগ্নাংক মানে এইটো সংখ্যাক p by q ত কনভার্ট কৰিব লাগে obviously ক্লাস 8 লেভেলৰ এটা ম্যাথছ হয় মই ক্লাস 8 ৰ ষ্টুডেন্টক কৰাও তেনেকুৱা ম্যাথছ তো এনেকুৱা ম্যাথছ কম্পিটিটিভ এক্সামত কৰাৰ বাবে এটা শর্টকাট ট্ৰিক দিও ঠিক আছে প্ৰথমতে ডেসিমেলৰ আগত যিখিনি সংখ্যা আছে এটো সেপাৰেট কৰি প্লাস চিন এটা দি দিও আৰু যিখিনি সংখ্যা পিছত আছে সেইখিনি আপুনি p by q ত কনভার্ট কৰি লওক ইয়াত 19 বাৰ আছে তো ইয়াৰ आंसर p by q হ'ব 19 by 99 ঠিক আছে যেটা সংখ্যা রিপিট হৈ থাকে সেইটা 9 ৰে তলত হৰণ কৰি দিলে তাৰ p by q টো ওলাই যায় শর্টকাট হয় আৰু অলপ কনসেপ্ট আছে বাৰু সেইখিনি মেইন কনসেপ্টটো পঢ়িম আৰু এইটোৰ সমতুল্য পালে তো আপোনাৰ হৈ গল আৰু ইয়াক যেতিয়া সলভ কৰিব লখাগলৈ 2 into 99 198 plus 19 কৰিলে ওপৰত হ'ব 217 আৰু তলত হ'ব 99 কিমান টাইম লাগিব
এইখিনিতো মই মাউছ নোহোৱাকেও কৰিব পাৰিলোঁ হয়, বাট আপোনাক বুজোৱাৰ বাবে কৰি দিলোঁ। যিখিনি ডেচিমেলৰ আগত আছে সেইখিনি আপুনি ছেপাৰেট কৰিব, বাকীখিনি p/qত কনভাৰ্ট কৰি প্লাছ কৰি দিব, আপুনি এনচাৰটো পাই যাব। ভেৰি ইজি হয়, বস্তুখিনি বহুত ইজি পাইছোঁ মই এইবাৰ। মানে এডিআৰিত যিখিনি প্ৰশ্ন আহিছে, যিসমূহ প্ৰশ্ন প্ৰায়কেইটা প্ৰশ্নই বহুত ইজি টাইপৰ হয়। আপুনি যদি প্ৰেক্টিছ ভালদৰে কৰি যায় অট'মেটিক মানে হৈ যাব। আৰু মেথছটো মেক্সিমামে টাফ পায়, আৰু আপুনি সেই টাফ বস্তুটোকে যদি আপুনি নিজৰ প্লাছ পইণ্ট বনাই লয় তো হৈ গ'ল কাম, আৰু হয় নে নাই? তো ইয়াত আপোনাক কিছুমান নাম্বাৰ দিয়া আছে, তাত আটাইতকৈ লাৰ্জেষ্টটো বিচাৰিব লাগে। 2 power 6, 3 power 5, 4 power 4 এণ্ড 5 কিউব। তো ইয়াত কৰাৰ বিভিন্ন পেটাৰ্ণ থাকে, যিহেতু নাম্বাৰটো সৰু আছে তো মই আপোনাক ছাজেষ্ট কৰিম মেনুৱেলি কৰি ল'ব, ঠিক আছে। 2 power 6 নো কিমান হ'ব? 8 স্কুৱাৰ 64 হ'ব। তেনেদৰে 3 ইণ্টু 27 ইণ্টু 81 ইণ্টু 3 তেনেকুৱা 243 মান হ'ব। এইটো 16 স্কুৱাৰ হ'ব, 16 স্কুৱাৰ মানে 256 হ'ব, 256 আৰু 5 কিউব ইজ 125। মেনুৱেলি হৈ যায় বস্তুখিনি, তো অবভিয়াছলি 256টো ডাঙৰ হয়, 4 power 4। আৰু ডাঙৰ সংখ্যাৰ বাবে বিভিন্ন ট্ৰিক থাকে, পেটাৰ্ণ থাকে, সেইসমূহ আমি মেইন ক্লাছত শিকিম বাৰু। এইটো প্ৰশ্ন আপুনি মেনুৱেলি কৰিলেই গম পাই গ'ল। নেক্সট প্ৰশ্নটো চাওঁ অলপ। আৰু এইটো প্ৰশ্নত আপোনাক কি সুধিছে যে এজন চাইকেল আৰোহীৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ পেডেলত 2টা সম্পূৰ্ণ পাক মাৰিলে, পেডেলত 2টা সম্পূৰ্ণ পাক মাৰিলে, চাইকেলখনৰ আগ চকাটো সম্পূৰ্ণ 3 পাক মাৰে। মানে পেডেল 2বাৰ মাৰি আছে, চকা 3বাৰ ঘূৰি আছে, ঠিক আছে। কনফিউজিং হয়, ৰিজনিং টাইপৰ কুৱেশ্যন হয়। যদি চকাৰ ব্যাসাৰ্ধ 70 চেণ্টিমিটাৰ হয় তেন্তে পেডেল 10টা সম্পূৰ্ণ পাক মাৰিলে চাইকেল কিমান দূৰ যাব? প্ৰথম কথা, পেডেল যদি 10 পাক মাৰিছে, চকাটো কেই পাক ঘূৰিব? চাওক, 2 পাকত 3বাৰ ঘূৰি আছিল, তেনেহ'লে 10 পাকত 15 বাৰ ঘূৰিব। 10টো 2ৰ 5 গুণ হয়, তেনেহ'লে 3ৰ 5 গুণ হ'ব 15। তাৰমানে আগ চকাৰটো 15টা কমপ্লিট ৰিভলিউশ্যন মাৰিব। এতিয়া কথা হ'ল 15 ৰিভলিউশ্যনত কিমান দূৰ যাব? অপশ্যনত পাইৰ মান দিয়া আছে, তো পাইটো আমি ভেলু পুটিং নকৰিম। 70 চেণ্টিমিটাৰ দিয়া আছে, এনচাৰ আমাক মিটাৰত বিচাৰিছে। তো এক্সামত আপুনি সৰু সৰু কথাবিলাকো কনচিডাৰ কৰিব লাগিব। যে 70 চেণ্টিমিটাৰক যদি মই মিটাৰত কনভাৰ্ট কৰোঁ, এইটো হ'ব 0.7। আৰু আগ চকাটোৰ যদি পৰিসীমা ওলাওঁ, মানে যিটো চাৰ্কামফাৰেঞ্চ হয়, সেইটো হ'ব 2πr। 2টো দিয়াই আছে, পাইৰ মান মই নবহাম কাৰণ এনচাৰতো পাই দিয়াই আছে। তো আগ চকাটোৰ যিটো চাৰ্কামফাৰেঞ্চ ওলাব সেইটো হ'ব 1.4 পাই। এক পাকত এটা সম্পূৰ্ণ পাকত 1.4 ইণ্টু পাই মিটাৰ যাব। আৰু 15 পাক যদি আমি কৰোঁ, ইণ্টু 15 কৰি দিলে ইয়াৰ লগত কাম তামাম হৈ যাব। 15 কৰিলে আমাৰ 42 আধা হ'ব 21 পাই, ঠিক আছে। এইখিনি পূৰণ কৰাৰ পিছত আপুনি 21 পাই মিটাৰ মানে দূৰত্ব কভাৰ কৰিব। ইজি হয়। প্ৰথমত আপুনি গোটেই চাৰ্কেলটোৰ চাৰ্কামফাৰেঞ্চ ওলাই ল'ব। চাৰ্কামফাৰেঞ্চ মানে পৰিধি, যিটো আগ চকা আছে তাৰ লগত 15 মাল্টিপ্লাই কৰি দিলে কাম চেছ। নেক্সট কুৱেশ্যনটো আমি চাম বলক। আৰু এইটো প্ৰশ্নত কি সুধিছে, ইয়াতো এটা ধুনীয়া কনচেপ্ট ইউজ হ'ব। আৰু কনচেপ্টটো কি হ'ব, প্ৰথমৰ প্ৰশ্নটো পঢ়ি লওঁ, ঠিক আছে। কৈছে যে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতাৰ দৈৰ্ঘ্য সমান। সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান। তৃতীয় বাহুৰ দৈৰ্ঘ্য 2√2 চেণ্টিমিটাৰ। ত্ৰিভুজৰ ক্ষেত্ৰফল মানে এৰিয়া লাগে। তো প্ৰথমে এটা ৰাইট এংগেল ট্ৰাইংগেল আছে, ঠিক আছে। ৰাইট এংগেল ট্ৰাইংগেল, ভূমি আৰু উচ্চতা দুটা সমান কৈছে। 3 নম্বৰ ছাইডটো 2√2 আছে, আমাক এই ট্ৰাইংগেলটোৰ এৰিয়া লাগে। তো ইয়াৰ বাবে আপুনি এটা কনচেপ্ট মনত ৰাখিব, এইটো হৈ গ'ল ৰাইট এংগেল আইচোচেলেছ ট্ৰাইংগেল, মানে সমকোণী সমদ্বিবাহু ত্ৰিভুজ। ইয়াত 2টা বাহু সমান আছে। আৰু ইয়াৰ যিটো এটা ট্ৰিকটো হ'ল যে 2টা বাহু যদি এক্স আৰু এক্স হয়, তেনেহ'লে ইয়াৰ যিটো কৰ্ণ বা হাইপোটেনাছ সেইটো হয় x√2। আৰু এইটো পেটাৰ্ণ যদি আপুনি চাই, এক্সৰ মানটো ডাইৰেক্ট গম পাই গ'লে 2 বুলি। তো ইয়াৰ ভূমিও 2, উচ্চতাও 2। আৰু ইয়াৰ কালি ওলালে, কালিৰ সূত্ৰ হ'ল হাফ ইণ্টু ভূমি পূৰণ উচ্চতা, হাফ ইণ্টু 2 পূৰণ 2। হাফৰ লগত 2 এটা কেঞ্চেল হ'ল, আমাৰ কাৰেক্ট এনচাৰো বাছিল 2। দ্যাটছ ভেৰি ইজি। বাছ আপুনি এইটো কনচেপ্ট জানিলে একদম ইজিলি বস্তুখিনি ওলাই ল'ব পাৰিব। ডেট ইজ x(x)(x√2), ঠিক আছে। আইচোচেলেছ ৰাইট এংগেল ট্ৰাইংগেলৰ যিটো মানে তিনিওটা বাহুৰ ৰেচিঅ' হয়, সেইটো হৈ গ'ল x(x)(x)(x√2). সেইখিনি মনত ৰাখিব। আপুনি আৰামছে 2টা বাহু দিয়া থাকক নাথাকক, এৰিয়া যি বিচাৰে আৰু আমি আৰামছে ওলাই ল'ব পাৰিম, ঠিক আছে। বলক নেক্সট কুৱেশ্যনটোলৈ মুভ কৰোঁ। নেক্সট কুৱেশ্যনটোত কি বিচাৰিছে, বেছি কুৱেশ্যন নকৰোঁ, 100লৈকে যোৱাৰ চেষ্টা কৰিম। ভিডিঅ'টো অলৰেডি ডাঙৰ হৈ আছে, দীঘল হৈ আছে। কৈছে যে 1ৰ পৰা আৰম্ভ কৰি কৰা ক্ৰমিক সংখ্যাৰ কোনো এটা পৰিসৰত ইয়াত থকা সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিয়া হ'ল। অৱশিষ্ট সংখ্যাসমূহৰ প্ৰথম 7টা সংখ্যা বিবেচনা কৰা হ'ল 7টা সংখ্যাৰ যোগফল। 1ৰ পৰা
আটাইকেইটা সংখ্যা লোৱা হৈছে ক্ৰমিক সংখ্যা ক্ৰমিক সংখ্যাৰ পৰা যুগ্ম সংখ্যাবিলাক গুচাই দিয়া হৈছে তো গুচাই দিলে বাছিল কি অযুগ্ম সংখ্যা আৰু প্ৰথম অযুগ্ম সংখ্যা সাতটা অযুগ্ম সংখ্যাৰ যোগফল আপোনাক বিচাৰিছে তো 1 3 5 7 9 11 তেনেকুৱাকে যোগ আপুনি ম্যানুয়ালি কৰিব পাৰে আৰু তাৰ বাবে এটা ফৰ্মুলাও আছে যে অযুগ্ম সংখ্যাৰ যোগফল ইকুৱেল টু n স্কয়াৰ সাতটা যোগ কৰিব লাগে তো 7 ৰ স্কয়াৰ 49 মই বুজাওতে যিমান সময় লৈছো বাস আপুনি প্ৰশ্নটো পঢ়িলে আনসাৰটো গম পাই যাব 7 ৰ স্কয়াৰ ঠিক আছে বুজাওতে সময় লাগে অলপ আপুনি আজিৰ পৰা মনত ৰাখিব অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ যেটা অযুগ্ম সংখ্যাৰ যোগফল বিচাৰিছে প্ৰথমৰ পৰা তাৰ স্কয়াৰ কৰি দিলে আনসাৰ আপোনাৰ ৰেডি তো সাতটাৰ যোগফল বিচাৰিছে সাতটা বাস কোৱেশ্চনটো পকাই কিনে দিছে আপুনি পাক খাই না যাব নেক্সট কোৱেশ্চনটো চাম দেই নেক্সট কোৱেশ্চনত আপোনাক বিচাৰিছে দুটা সংখ্যা a আৰু b ৰ যোগফলৰ বৰ্গ c তাৰ মানে a আৰু b যদি প্লাস কৰি স্কয়াৰ কৰা হৈছে আমি ৰিজাল্টটো পাইছো c আকৌ কৈছে a আৰু b এৰ পৰা b বিয়োগ কৰি বৰ্গ কৰা d পোৱা গল a - b কৰাত আমি কি পালো হোল স্কয়াৰ কৰি d পালো আমাক প্ৰশ্নত বিচাৰিছে c - d ক a আৰু b ত প্ৰকাশ কৰিলে প্ৰকাশ কৰে c ৰ পৰা d মাইনাস কৰিছে মানে কি হ'ব আলটিমেটলি আমাক বিচাৰিছে যে a + b হোল স্কয়াৰ minus a minus b whole square এখিনি বস্তু যদি আপুনি ভাবি অলপ দূৰলৈকে ভাবে আনসাৰটো পাই যাব 4ab কাৰণ a + b whole square সূত্ৰ হ'ল a square + b square + 2ab a minus b whole square সূত্ৰ হ'ল a square + b square - 2ab তো a square + b square a square + b square তাৰ পৰা a square b square টো কেনসেল হৈ যাব 2ab থাকিব that is 4ab ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়ো ইয়াত খুদিছে ন্যূনতম কি সংখ্যাৰে 1250ক পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা পোৱা যাব তো 1250 ৰ লগত চাৰিটা অপচনৰ ভিতৰত কোনটো সংখ্যা আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিলে পূৰ্ণ হ'ব আটাইতকৈ সৰু ইয়াত 2 আছে আৰু ইয়াৰ লগত 2 পূৰণ কৰিলে হ'ব 2500 2500 এটা পূৰ্ণ বৰ্গ সংখ্যা হয় তো আমাৰ কাৰেক্ট আনসাৰ 2 এ হ'ব এটো বাস ট্ৰায়াল এণ্ড এৰৰ বাকি আপুনি মৌলিক উৎপাদীকৰণ কৰি প্ৰাইম ফেক্টৰাইজেচন কৰি ইয়াৰ আনসাৰ উলিয়াব পাৰে মই প্ৰিফাৰ কৰো অপশন দিয়া আছে আনসার দিয়া আছে আনসারটো ইউজ কৰি আমি কারেক্ট আনসারটো যেতে ইউজ কৰিব পাৰো ইয়াত আটাইতকৈ সৰু 2 আছিল 2 পূৰণ কৰি আনসারটো পাই গলো আৰু 2550 ৰ বৰ্গ হয় তো পূৰ্ণ বৰ্গ সংখ্যা পাই গলো হয় না নাই দ্যাটস ইজি নেক্সট কোৱেশ্চনটো ব্লক চাও কোৱেশ্চনটোত খুদিছে এটা ভগ্নাংশৰ লবক 9 ৰে 4 ৰে আৰু হৰক 9 ৰে পূৰণ কৰিলে ভগ্নাংশটোৰ প্ৰতিলোম পোৱা যায় প্ৰতিলোম মানে ইনভাৰ্স ঠিক আছে সাপোজ ভগ্নাংশটো a/b এতিয়া এৰ লগত যেতিয়া 4 পূৰণ কৰা গল আৰু b ৰ লগত যেতিয়া 9 পূৰণ কৰা গল আনসাৰটো b/a পাল প্ৰতিলোম মানে উল্টি গল তো আমাক ভগ্নাংশটো লাগে a/b ইয়াত যদি ক্ৰস মাল্টিপ্লাই কৰে আপুনি ওপৰত পাব a² তলত পাব b² আৰু এইফালে আহিলে হৈ যাব 9/4 তো 9 ৰ বৰ্গমূল হৈ গল 3 2 ৰ বৰ্গমূল হৈ গল 2 দ্যাটস আवर आंसर 3/2 very easy just প্ৰশ্নটো পঢ়ক আৰু সেই হিচাপে এটা ইকুৱেচন বনাই সলভ কৰি দিয়ক আই থিংক আপুনি হেতু টান পোৱা নাই হেতু নেক্সট প্ৰশ্নটো কৰো নেক্সট প্ৰশ্ন মানে ৰিপিট হৈছে সেম প্ৰশ্ন 99 নম্বৰ প্ৰশ্নটো চাও কৈছে যে সৰল সূত্ৰত কোনো মূলধন 12 বছৰৰ মূৰত দুগুণ হ'বলৈ সৰল সূত্ৰৰ হাৰ কিমান হ'ব 12 বছৰত কোনোটা এমাউন্ট ডাবল হৈ গৈছে সাপোজ আপুনি 500 টকা ৰাখিলে 12 বছৰ পিছত হেতু ইন্টাৰেষ্ট পাই 1000 টকা হৈ গল এতিয়া ডাবল হোৱা মানে কিমান পাৰ্সেন্টেজ বাঢ়িছে 100% বাঢ়িছে কোনো এটা এমাউন্ট যেতিয়া 100% বাঢ়ি যায় তেতিয়া হেতু ডাবল হৈ যায় 500 ৰ 100% 500 হয় হেতু বাঢ়া লগে লগে আপোনাৰ 1000 হ'ব তো 100% বাঢ়াত আপুনি 12 বছৰ লাগিছে কোনো বেংকে কিন্তু 100% আপোনাক এক বছৰত নিদিব তো 12 বছৰ লাগিছে আপোনাক বছৰি খুদিছে তো ডিভাইড বাই 12 কৰক ডিভাইড বাই 12 কৰিলে গম পাব হেতু 81/3% ভগ্নাংশত দি আছে 8.333 কিবা ওলাব দ্যাট ইজ 81/3% তো ভেৰি ইজি ঠিক আছে বাস কোৱেশ্চনটো পঢ়িব লাগে নেক্সট কোৱেশ্চনটো চাম বলক নেক্সট কোৱেশ্চনত খুদিছে দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 1:3 বৃত্তৰ দুটাৰ ক্ষেত্ৰফলৰ অনুপাত লাগে কালিৰ অনুপাত সাপোজ ব্যাসাৰ্ধ 1 আৰু 3 বুলি ধৰি ললো তো এইটো বৃত্তৰ কালি কিমান হ'ব পাই r² মানে 1² সেকেন্ড বৃত্তটোৰ কালি কি হ'ব পাই 3² পাই ক্যান্সেল বাছিল কি 1² 1² মানে 1:9 তো প্ৰশ্ন আৰু কেবাটাও আছে সাগে তো এইখিনি থাকক ভিডিওটো অলৰেডি বহুত দীঘল হৈ আছে নেক্সট ক্লাছত বাকিখিনি কভাৰ কৰিম চেনেলটো যদি প্ৰথমবাৰ আহিছে কমেন্টত জনাব মেথছ কৰা ট্ৰিকসমূহ আপোনাৰ কেনে লাগে আৰু ডিটেইলত ক্লাছ বিচাৰণে নাই হেও জনাব থ্যাংক ইউ ফৰ ওয়াচিং টিল দ্য এণ্ড ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত এতিয়াৰে পৰা ৰেগুলাৰ ক্লাছসমূহ আহি থাকিব